কৰিব পৰা নাছিলোঁ সদায় মই দেখুৱাম কৈ আছিলোঁ কিন্তু পৰা নাছিলোঁ আজি মই যিহেতু আপোনালোকক দেখুৱাব খুজিছোঁ এইখিনি ভিডিঅ' আগৰ মানুহজন আৰু এতিয়াৰ মানুহজন কেনেকুৱা হৈছে যদি কোনোবা লাইভত আছে জইন হৈ যাওক প্লিজ এই ভিডিঅ'টো সকলোৱে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু প্লিজ পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে এজন মানুহৰ সলনি কৰিব পাৰিব জীৱন সেইটো কাৰণে সকলোকে হাতজোৰ কৰিছোঁ সেইটো ভিডিঅ' সকলোৱে লাইক শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ 1 টকা হয় এজন মানুহৰ মানে জীৱন সলনি কৰিবগে এয়া চাওক আপোনালোকক দেখুৱাইছোঁ হেল্ল' ৰাজকুমাৰ মিছং হাই আৰু আপোনালোকে যিমান যি পাৰে অনলাইনত লাইভত যিমানজন মানুহ আছে সকলোৱে জইন হৈ যাওক সোনকালে কাৰণ আজিৰ ভিডিঅ'টো অলপমান বেলেগ মানে ফাৰ্ষ্ট টাইম মই বনাইছোঁ সেইখিনি ভিডিঅ' কিন্তু নাজানিব পাৰোঁ আপোনালোকে সেইটো মাফ কৰি দিব মই আগতে এনেকুৱা ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু আজি দাদাৰ কাৰণে মানে বনাবলগীয়া বাধ্যত কৰিছোঁ কাৰণ দাদাৰ মানে দুখখিনি মই চাই থাকিব পৰা নাই কেইদিন হৈছে মানে দাদা 1 মাহ বেছি হৈছে বিছনাত মেডিকেলত আছিলে কিন্তু মেডিকেলৰ পৰা এতিয়া হাত দাঙি দিছে GMCHলৈ মানে ৰেফাৰ কৰিছে কিন্তু পইচাৰ এয়া আপোনালোকে চাব পাৰে এয়া দাদা সকলোৰ পৰা আজি হাতজোৰ কৰি সকলোৰ পৰা সহায় বিচাৰিছোঁ আপোনালোকে সকলোৱে যোনে যিমান পাৰে 1 টকা হ'লেও 2 টকা হ'লেও সকলোৱে সহায় কৰক দাদাজনক এয়া চাওক এয়া দেখিছে আপোনালোকে বাবু লাইটটো অন কৰি দিয়াচোন এয়া দেখিছে আপোনালোকে আমি যিখিনি পাৰিছোঁ সহায় কৰিছোঁ কিন্তু আপোনালোকৰ পৰা এতিয়া সহায় বিচাৰোঁ আপোনালোকে যিমান যি পাৰে সহায় কৰক সকলোৱে কাৰণ ল'ৰা ছোৱালী সৰু হৈ আছে এতিয়া হাজিৰা কৰি খাই আছিলে এতিয়া নিজৰ এতিয়া ঘৰ বুলিবলৈ নাই এতিয়া ভাড়া ঘৰত আছে গোটেই যিমান যি মাটি বাৰী আছিলে সব বন্ধকত হ'ল দিয়া এতিয়া হ'লেও মানে মানুহজনক বচাব পাৰিম নে নোৱাৰিম এইটো সঠিক নহয় কিন্তু সকলোৱে যদি 1 টকা 2 টকাকে যদি সহায় কৰে সকলোৰ পৰা যদি সহায় যদি পাওঁ আপোনালোকৰ 1 টকা 2 টকাই মানুহজনৰ জীৱনটো সলনি কৰি দিব এয়া চাওক দাদা কওক ৰাইজৰ পৰা অলপ সহায় বিচাৰক আপুনি এয়া চাওক মোৰে নিজৰে চকুৰ পানী ওলাই গৈছে ৰাজকুমাৰ দাদা মই স্ক্ৰীনশ্বট আপোনালোকক হেৰি দিম বাৰু ইহঁতৰ যিটো বেংক একাউণ্ট ডিটেইলছ দিম বাৰু আপোনালোকক যোনে যিমান পাৰে মানে সহায় কৰক এই আপোনালোকে মিছা বুলি ভাবিব GMCHলৈ ৰেফাৰ কৰিছে এয়া সব কাগজ পাতি সব মানে এইখিনি ডিফু মেডিকেলৰ পৰা এতিয়া GMCHলৈ ৰেফাৰ কৰিছে যোনে যিমান পাৰে সহায় কৰক আৰু যোনে যিমান পাৰে মানে শ্বেয়াৰ কৰক সৰু ল'ৰা ছোৱালী আছে আৰু এতিয়া কি কৰিব হাজিৰা কৰি খাই আছিলে এতিয়া মানুহজনে বিছনাত পৰি আছে এতিয়া খাবলৈ মানে অসুবিধা হৈ গৈছে আৰু চলিবলৈ অসুবিধা হৈ গৈছে মানুহ মানে হেৰি অসমীয়া মানুহে আদিবাসী বিলাসপুৰী হয় কিন্তু আমাৰ একদম ঘৰৰ ওচৰতে আছিলে দাদাহঁতে নিজৰ ঘৰৰ নিচিনা মানে আছিলোঁ আমি কিন্তু আমি যিমানখিনি যি পাৰিছোঁ সব কৰিছোঁ
গড় লিখে ৰাজকুমাৰ মিচংকাই গড় লিখে এওঁলোকে। এয়া হৈছে ল'ৰাজন, সৰু হৈ আছে ল'ৰা। আৰু এজনী ছোৱালী আছে বিকলাংগ, আৰু এজনী অলপ 13 বছৰ 14 বছৰমান হৈছে। আৰু দাদাজন এনেকৈ পৰি আছে, এতিয়া উঠিবও নোৱাৰে, একো কৰিব নোৱাৰে। এতিয়া মেডিকেলৰ পৰা ৰেফাৰ কৰিছে GMCHলৈ, কিন্তু পইচাৰ অভাৱৰ কাৰণে আজি দাদা বিচনাত পৰি থাকিবলগীয়া হৈছে। সকলোৱে দেখা পাইছে, এয়া চাওক। থেংক ইউ আকাশ খানকাই। সকলোৱে সহায় কৰক যিমান আপোনালোকে পাৰে। যোনে যোনে চাই আছে প্লিজ শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক। আপোনালোকৰ 1 টকাই মানুহজনৰ জীৱন সলনি কৰিব। সকলোৱে যিমান পাৰে সহায় কৰক। আপোনালোকৰ পৰা আজি হাতযোৰ কৰি মই সেৱা কৰিছোঁ, সকলোকে হাতযোৰ কৰিছোঁ। মানে এয়া দেখিছে আপোনালোকে। এয়া দেখিছে। এতিয়া না উঠিব পাৰে, না খাব পাৰে, একো কৰিব পৰা নাই। দাদাৰ মানে মেডিকেল ৰিপৰ্ট। থেংক ইউ দাদা। মই একাউণ্ট চব ডিটেইলছ দিম এইখিনিতে। দাদাৰ একাউণ্ট নাই, কিন্তু ঘৈণীয়েকৰ আছে। ঘৈণীয়েকৰ একাউণ্ট ডিটেইলছটো দিম আপোনালোকক, যোনে যিমান পাৰে সহায় কৰিব। এয়া চাওক, এয়া অলপো বহিব পৰা নাই, কাৰণ অলৰেডি কৈ দিয়া আছে পূৰা ব্লাড কম আৰু কিডনী ফেইলাৰ, মানে এটা ডেমেজ হৈ গৈছে আৰু লিভাৰ পূৰা ডেমেজ হৈ গৈছে। দাদাজনে এতিয়া না খাব পাৰে, না শুব পাৰে। চাওক, গোটেই ৰাতি চিঞৰি আছে। দেখিছে, এয়া চব ভৰি চব কাটিছিল, অপাৰেশ্যন কৰিছিলে, কিন্তু শুকোৱাটো, কিন্তু আজিলৈকে খোজ কাঢ়িব পৰা নাই। কিন্তু ডিফু যিটো মেডিকেলৰ পৰা মানে ডাইৰেক্ট ৰেফাৰ কৰিছে গুৱাহাটীলৈ। দাদা কওকচোন, নিজে কওকচোন বাৰু অলপ। সকলোৰ পৰা 1 টকা হ'লেও সহায় বিচাৰিছোঁ বুলি। থেংক ইউ নয়ন বৰ্মন, থেংক ইউ। সকলোৱে মোৰ লগত সহযোগ কৰক, সকলোৱে। চাওক আপোনালোকক কেনেকৈ মই পাহৰি মইতো আৰু চলাচল কৰিব নোৱাৰোঁ, অকলে মই হাজিৰা কৰি খাই আছিলে। দাদা এতিয়া বিচনাত পৰি আছে। না মাটি আছিলে বন্ধ দি দিলোঁ, বন্ধ কথা আছিল। এতিয়া ভাড়াঘৰত, নিজৰ ঘৰ এৰি ভাড়াঘৰত থাকিবলগীয়া আছে, কাৰণ নিজৰ ঘৰখনো বন্ধকত দি থৈ আহিছে। এয়া মতাহিৰি এতিয়া ঘৈণীয়েকে ক'ত কাম কৰিব যাব। সকলোৱে যদি সহায় কৰে। এয়া চব ৰিপৰ্ট, চব যদি সকলোৱে যদি চাই আছে প্লিজ শ্বেয়াৰ কৰি দিয়ক। এয়া চাওক, আৰু লগতে আৰু কি ওলাইছে, এতিয়া ভাত না খাব পাৰে, একো খাব নোৱাৰে। এতিয়া মুখখন ফুলি গৈছে, হাতখন লৰাব নোৱাৰে। এতিয়া অলপমান এয়া কেনেকৈ কঁপি আছে চাওক। থেংক ইউ দাদা, ৰাজকুমাৰ দাদা। মই অলপ পিছতে মই ডিটেইলছ দি আছোঁ বাৰু। একাউণ্টৰ যিমান একাউণ্ট মানে ডিটেইলছ আপোনালোকক দি আছোঁ। যোনে যিমান পাৰে সহায় কৰক সকলোৱে, কাৰণ আজি আমাৰ হৈছে, কাইলৈ আপোনালোকৰো হ'ব পাৰে। কোনো বিপদ ক'ব নোৱাৰে। বিপদে কেতিয়াও মানুহক কৈ নাহে, সকলোৰে বিপদ আহিব। এয়া চাওক, এয়া বা কওক। এয়া চাওক,
সহযোগ কৰিব সকলোৱে। মোৰ মানুহ এনেকৈ হৈ আছে, যিমান যি পাৰক আপোনালোকে মোক সহায় কৰক, অলপ ডাঙৰকৈ কওক। ভাল কৰক। মই সেইটোৱে জানো, মানে যেনেকৈ ভাল হওক আপোনালোকে মই কৈ আছোঁ যে মোক স্বামীক ভাল কৰক। মই একো কৰিব নোৱাৰোঁ, মোৰ সৰু সৰু ল'ৰা ছোৱালী, কি কাম কৰি খাম? সি এনেকৈ পৰি গৈছে, মই কেনেকৈ কাম কৰি খাম দে? হ'ব দাদা, আপুনি যিমান পাৰে ইমানখিনি দিব। আপোনাক যে নকওঁ সিমান টকা দিব, সেইটো মই নকওঁ কেতিয়াও। আপুনি যে 1 টকা হ'লেও সহায় কৰিব, সেইটোৱে বহুত ধন্য। এয়া চাওক, এজনী ঘৰত বিকলাংগ এজনী ছোৱালী আছে, তাতে আকৌ বাপেকে এনেকৈ পৰি গৈছে। মাকে এতিয়া ক'ত কাম কৰিব যাব আপোনালোকে ক'ব, জনাওকচোন। সেয়া দাদা, সকলোকে এতিয়া নমস্কাৰ দিয়ক, সকলোৰ পৰা সহায়। আৰু নমস্তে। দাদা নমস্কাৰ। এয়া চাওক, এয়া মাতে নুফুটা হৈ গ'ল। এয়া নিজৰ ভায়েক বুলিবলৈ নাই, বায়েক আছে আৰু বায়েকে যিমানখিনি পাৰিছে এইখিনি কৰিছে। আৰু বায়েকো ইমান হেৰি নহয়, এটা যে চাকৰি কৰে ইমানখিনি যে সহায় কৰিব সেইটো নহয়। সকলোৱে চব হাজিৰা কৰিয়ে খাই আছিল। এতিয়া দাদাই পৰি গৈছে, এতিয়া কেনেকৈ ঘৰখন চলিব, বহুত মানে চিন্তাত পৰিছে। এয়া মই আপোনালোকক কালি পৰহিৰ পৰা কৈ আছিলোঁ, দেখুৱাম মই আপোনালোকক, প্লিজ আপোনালোকে সহযোগ কৰিব বুলি কৈ আছিলোঁ। এয়া আপোনালোকক দেখুৱালোঁ। চাগে মোৰ লগত যিমান লাইভত মোৰ ফ্ৰেণ্ড আছে, এওঁলোকে চাগে গম পাইছে মোৰ ভিডিঅ'খিনি লাইভত যিমান মই 3 দিন 4 দিনৰ পৰা কৈ আছিলোঁ, মই আপোনালোকৰ পৰা সহায় এটা লাগিব। এয়া হৈছে আপোনালোকক দেখুৱালোঁ। আৰু যোনে যোনে চাই আছে আপোনালোকে লাইভটো সকলোৱে শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক প্লিজ। আপোনালোকৰ এটা শ্বেয়াৰে এজন মানুহৰ জীৱনটো সলনি কৰিব। আৰু সকলোৱে 1 টকা যিমান যি পাৰে সকলোৱে সহায় কৰক। ৰাজকুমাৰ কাই থেংক ইউ ৱেলকাম জনাইছোঁ আপোনাক, আপুনি সহযোগ কৰাৰ কাৰণে। মই একাউণ্টৰ ডিটেইলছ দিছোঁ, আপোনালোকে যোনে মানে যিমান দিয়ে সেইখিনিয়ে যথেষ্ট। মই ডিটেইলছ দিম, একাউণ্ট ডিটেইলছ দিম, এইখিনিতে আপোনালোকে দি দিব।